কিছু ৰং আছে আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি বাইদেউ দাদাও আপোনাক আপুনি বুলি ক'ব কৈছে বাইদেৱে কৈছেতো তেতিয়াহ'লে তুমি বুলিয়ে ক'বা না না বাইদেউ আপোনাকো আপুনি বুলি ক'বলৈ কৈছে আকৌ বাইদেৱে কৈছেতো সেইকাৰণেই তুমি বুলি ক'বা আৰু দৰকাৰ পৰিলে তই বুলিও ক'বা তাইৰ বয়সত ছোৱালী এজনীয়ে সাঁতোৰ ৰঙীন সপোন দেখে মোৰ ছোৱালী আকৌ গৈছে আনৰ ঘৰত বাচন ধুবলৈ তোৰ নিচিনা মোৰ দেউতাই মোক ভৰিৰ ওপৰত ভৰি থৈ খুৱাব নোৱাৰে মোৰ দেউতা এগৰাকী সাধাৰণ চাহ ব্যৱসায়ী তোৰ দেউতাৰ নিচিনা মোৰ দেউতা নামী দামী ব্যৱসায়ী নহয় ঠিকাদাৰো বোলে স্বভাৱটো ভাল নহয় তাৰ ঘৈণীয়েক নাথাকিলে যে সি মোক গালে চালে টেপা মাৰি দিয়ে এদিন যে সি মোক বৰ ধুনীয়া হৈছে বুলি কৈ পেটতে চুই দিছিলে নহয় চে চাহ খাওক হেৰা মোক বিস্কুট দিছা যে ইহঁতক দিছানে নাই চবকে দিছোঁ সিহঁতক দুখনকৈ দিছোঁ আপুনি খাওক মোৰে খালী চাহেৰেই হ'ব দিয়া এইখন সৰুকৈ দিবা সি বৰ বিস্কুট বিচাৰি থাকে নহয় বিচাৰি থাকিলেই পাবনে পেকেট পেকেটকৈ বিস্কুট আনি থ'বলৈ এইখন লাট চাহবৰ ঘৰ নহয় নহয় কথা এটা ক'লে বৰ তুমি খেংখেঙাই উঠাহে ল'ৰা ছোৱালীকেইটা এনেই অভাৱ অনাটনত ডাঙৰ হৈছে তাতে তুমি অনবৰতে খেংখেঙাই থাকিলে সিহঁতৰ বাৰু ফূৰ্তি বোলা বস্তুটো ক'ত থাকিব মোৰো কিবা মেথাটো ভালেই নথকা হৈছে মেথাটো গৰম নকৰিবা অভাৱী মানুহৰ কাৰণে ধৈৰ্য আৰু সহ্য এই দুয়োটাই হৈছে মূলধন এই দুই সম্পদক বুকুত বান্ধি দিনবোৰ পাৰ কৰাব লাগিব এদিন ভাল হ'ব দিয়াচোন মাজনীয়ে যদি কেনেবাকৈ কলেজখন পাছ কৰি ল'ব পাৰে এই ৰ'ব মোৰ সেইজনীক লৈহে চিন্তা হৈছে কালি পৰহিৰ পৰা দেখোন তাইক কিবা কিবিখন কৰি আছে কিবা কিবিখন কৰি আছে মানে কি কৰিছে তাই জানো মন চন মাৰি বহিলে বহিয়েই থাকে শুলে শুইয়ে থাকে কিহৰ চিন্তা সোমাল জানো তুমি মাকজনী হৈ সোধা নাইনে তাইক কি হৈছে বুলি কেলেনো নুসুধিম কিন্তু মুখৰ মাত পাবও লাগিব নহয় একো হোৱা নাই বুলি গেজেৰা মাৰি আহে বৰ ডাঙৰ কথা হৈছে দেখোন গাভৰু ছোৱালী এজনীয়ে এনেকৈ মন মাৰি বহি থকাটো ভাল কথা নহয় নহয় কিনো হৈছে খুলুচাকৈ একো নকয়ো নহয় তাইৰ মনৰ সম্ভেদ পোৱা কাৰোবাক সুধিব লাগিব কাক সোধা যায় এতিয়া কলেজতো তাইৰ লগ সংগ কম যি এজনী নলে গলে লগা ছোৱালী আছে তাইও বোলে বহুত ধনী ঘৰৰ ছোৱালী আমাৰ দৰে মানুহ তাই কাষ চাপিবই নোৱাৰে হেনো আও আমাৰ ছোৱালীৰ লগত কোনো ইমান ধনী ঘৰৰ ছোৱালী আহি ইমান নলে গলে লাগিবহিহে আচলতে এই হতুৱাই তাইৰ কিবা কাম কৰাব চাগে জানো কিন্তু তাইৰ বাদে আমাৰ মাজনীয়ে বোলে আনৰ লগত বৰকৈ কথা বতৰা নাপাতেই জানো মোৰ হলে সন্দেহহে হৈছে হেৰা কোনো ধনী মানুহৰ ঘৰৰ ছোৱালীয়ে বিনা স্বাৰ্থত আমাৰ মাজনীৰ দৰে ছোৱালীৰ লগত মিলা মিছা নকৰে হেৰা এই হতুৱাই যদি কিবা বেয়া কাম কৰায় ধনীৰ দুলালৰ কি বিশ্বাস ছোৱালীজনীৰ নাম ধাম কিবা জানানে তুলি আসল নামটো বৰটিকা বৰগোহাঁই
কি কৰি আছা? ষ্টাডি। তোমাক দেখোন মোবাইলটো টিপি থকাহে দেখা পাইছোঁ। হোৱাট ডু ইউ মিন? মই মোবাইলত কি চাই আছোঁ মানে অনলাইন ক্লাছ কৰি আছোঁ। ক্লাছৰুমৰ এপত কাম কৰি আছোঁ। আচ্ছা চৰি, মই ভাবিছোঁ তুমি এনেই টাইম পাছ কৰি আছা। তোমালোকৰ এইটোৱে প্ৰব্লেম মা। মোবাইলত যে ইণ্টাৰনেট থাকে তাত কিবা চাব পাৰি সেইখিনিহে জানিলা, তাৰো যে কিছুমান পজিটিভ ছাইডছ থাকে সেইখিনি নাজানা। মই জানো মোৰ ল'ৰা কেতিয়াও বেয়া কাম কৰিব নোৱাৰে, কাৰণ মোৰ ল'ৰা অনেষ্ট হয়। আচ্ছা শুনাচোন, আমি যে এই নতুন ছোৱালীজনী আনিছোঁ তাই তোমাৰ ৰুমলৈকে অহা যোৱা কৰি থাকে নেকি? তাইৰ আকৌ মোৰ ৰুমত আহিবলৈ কি কাম আছে? একো কাম নাই, কিন্তু চোৱা তোমাক মই সেইকাৰণে কওঁ তাইক একেবাৰে তোমাৰ ৰুমলৈ সোমাবলৈ নিদিবা। নতুন ছোৱালী ক'বতো নোৱাৰে, আৰু তাতে ছোৱালীজনী বৰ ঠিক নহয় বোলে। তাইৰ কিবা কমপ্লেইন আছিল যদি আনিব নালাগিছিল। ঠিক নহয় যদি কিয় আনিছা? নহ'লেনো ক'ত পাম কোৱাচোন? পাইছোঁ যে, সেইকাৰণে কওঁ তুমি এইবোৰ ছোৱালীক একেবাৰে চল নিদিবা, কাৰণ এইবোৰ ছোৱালী বেছি চল দিলে বহুত ওপৰলৈ উঠিব বিচাৰে। মা তুমি ক'ৰ পৰা এজনী ছোৱালী উঠাই আনিছা? তাত যে কিবা মোৰ মাথা মাৰিবলগীয়া আছে বুলি মই নাভাবোঁ। যদি ছোৱালীজনী ভাল নহয় আনিবই নালাগিছিল, চিধা কথা। এতিয়া আনিলোঁ যেতিয়া আনিলোঁ আৰু তুমি কেৱল তাইৰ লগত বেছি টাৰ্মছ নাৰাখিবা। মই তোমাক আজি কথাটো ভালকৈ কৈ দিলোঁ। টাৰ্মছ? এজনী হাউচমেইডৰ লগত মই টাৰ্মছ কৰিম? তুমিও যে কথাবিলাক ভাবা দেই মা। যোৱাচোন যোৱা, মোক ডিষ্টাৰ্ব নকৰিবা। আৰু তাইকো কৈ দিবা মোৰ যেন ৰুমত নোসোমাই। তাই যদি কিবা ভুল কৰিছে তাইৰ হৈ মইহে তোমাক ক্ষমা খুজিছোঁ। আংকল কি কৰিছে এইবোৰ? নাপায় আংকল, মই আপোনাৰ নিজৰ ছোৱালীৰ নিচিনা, মই ময়ূৰীৰ ফ্ৰেণ্ডহে। এনেকুৱা কৰিব নাপায় আংকল, প্লিজ এইবোৰ নকৰিব। জীবন পাতৰ কুহি জীবন পাতৰ কুহি ভণ্টি শুনাচোন, হয় মই তোমাক লগ পাবৰ কাৰণেই ৰৈ আছোঁ। মোক কওকচোন। অকণমান আহাচোন। অঁ বলক। তোমাক তুমি বুলিয়ে কৈছোঁ, বেয়া নাপাবা। নাই নাই, ইটছ অ'কে। মই পিছে আপোনাক চিনি পোৱা নাই। আপুনি কোন হয় বাৰু? মই তোমাৰ লগৰ ময়ূৰী দেউতাক। মৰি মৰি তোমাৰ কি হৈছে নিলয়? কিয় তুমি এনেকৈ মোৰ লগত লাগি আছা? মোৰ বিৰাট ভুল হৈ গ'ল ময়ূৰী। মই তুলিক যেনে ছোৱালী বুলি ভাবিছিলোঁ তাই তেনেকুৱা ছোৱালী নহয়, তাই বহুত ভাল হয়। এই কথাটোকে ক'বলৈ তুমি কলেজৰ পৰা মোৰ পিছত এনেকৈ লাগি আছা? তোমাতকৈ মই ভালদৰে জানো যে তুলি এজনী ভাল ছোৱালী। তুলিয়ে তোমাক কেতিয়াও হীনভাৱে নাচায়। মই তোমাৰ মনত তুলিৰ প্ৰতি নিগেটিভ ভাৱ অনাৰ কাৰণে মোক বেয়া নাপাবা প্লিজ। আহা, কোনে ক'লেনো মই তোমাক বেয়া পোৱা বুলি? কোনেও কোৱা নাই, কিন্তু তোমাৰ চকুত বেলেগ এটা ভাৱে দেখা পাইছোঁ। এইবাৰ আকৌ মোৰ চকুত তুমি কি ভাৱ দেখিলা? ময়ূৰী? মই একো দেখা নাই, মাকে দেখিছে। 2-3 দিনমান তাই কাকো একো নকয়ো, পঢ়া শুনাও কৰা নাই। খোৱা বোৱাটো বাৰু এনেও কমেই, তাকো নকৰা হৈছে। আচৰিত কথা, ময়ূৰী এনেকুৱা কিয় কৰিছে? আংকল, তাইৰ আচলতে হৈছে কি? একো ক'ব নোৱাৰোঁ। মাকে সুধিলেও হেনো একো হোৱা নাই বুলি গেঙেৰি মাৰি আহে। মই ভাবিলোঁ তাই একো নকয়ে যেতিয়া লগৰ বন্ধু বান্ধৱে কিবা জানিব। মাকে ক'লে তাইৰ তোমাৰ বাদে বোলে বেলেগৰ লগত মিলা মিছাই নকৰে। অঁ সঁচা কথা, ময়ূৰীৰ অকল বান্ধৱী ময়ে। ছোৱালীজনীৰ কি হৈছে কোৱাচোন? আমি বৰ দুখীয়া মানুহ, টাউনত চাহৰ দোকানখন দি কোনোমতে চলি আছোঁ। মই সকলো জানো আংকল। ঘৰখনত অভাৱ অনাটনৰ দুখবিলাক অনবৰতে থাকেই। তাতে যদি ছোৱালীজনীয়ে কাকো মাতবোল নকৰি এনেকৈ মন মাৰি থাকে, মাক বাপেকে সহ্য কৰিব পাৰে জানো? আংকল প্লিজ আংকল, আপুনি এনেকুৱা কিয় কৰিছে? আপুনি মোক বিশ্বাস কৰক, ময়ূৰীৰ একো হোৱা নাই। তাইৰ চাগে মনটো অলপ খেলি মেলি হৈছে, কিন্তু চিন্তা কৰিবলগীয়া একো হোৱা নাই। তাইক আমি একোকে দিব পৰা নাই। মনৰ সুখ কি বস্তু
ল'ৰা ছোৱালী এটাইও বুজিয়েই নাপালে। তাৰপিছত তাই যদি এনেদৰে মন মাৰি থাকে। আংকল, তাই আৰু মন মাৰি নাথাকে। মই আপোনাক কথা দিলোঁ, তাইৰ মন মই ঠিক কৰিম। তাই তোমাৰ ওচৰত একো দুখ লগোৱা নাইতো। তাই যদি কিবা ভুল কৰিছে তাইৰ হৈ মইহে তোমাক ক্ষমা খুজিছোঁ। আংকল, কি কৰিছে এইবোৰ? নাপায় আংকল, মই আপোনাৰ নিজৰ ছোৱালীৰ নিচিনা। মই ময়ূৰীৰ ফ্ৰেণ্ডহে। এনেকুৱা কৰিব নাপায় আংকল, প্লিজ এইবোৰ নকৰিব। একো ক'ব নোৱাৰোঁ। মাকে সুধিলেও হেনো একো হোৱা নাই বুলি গেঙেৰি মাৰি আহে। মই ভাবিলোঁ তাই একো নকয়ে যেতিয়া লগৰ বন্ধু বান্ধৱে কিবা জানিব। মাকে ক'লে তাই তোমাৰ বাদে বোলে বেলেগৰ লগত মিলা মিছাই নকৰে। তাই তোমাৰ ওচৰত একো দুখ লগোৱা নাইতো। তাই যদি কিবা ভুল কৰিছে তাইৰ হৈ মইহে তোমাক ক্ষমা খুজিছোঁ। তই বৰ ভাগ্যৱান অ' ময়ূৰী। তোৰ দেউতাই তোক ফাষ্ট ফুড খুৱাব নোৱাৰিব পাৰে, কিন্তু যিখিনি মৰম আৰু আৱেগেৰে তোক আৰু তহঁতৰ পৰিয়ালটোক বান্ধি ৰাখিছে, সেইটো চবৰে দেউতাকে দিব নোৱাৰে। মায়েচোন মোক নিজৰ ছবি এখনৰ সমানো গুৰুত্ব নিদিয়ে। নিদিয়ে নাই, মাৰ গুৰুত্ব মোক নালাগেও। কিন্তু পাপাৰ পৰাতো মই অকণমান মৰম, অকণমান গুৰুত্ব বিচাৰোঁ। পাপাই দেখোন মোতকৈ মাকহে বেছি ইণ্টাৰেষ্ট দিয়ে, আৰু সেইবাবেইতো মোৰ সহ্য নহয়। মোৰ মাক কোনোবাই ইণ্টাৰেষ্ট দিয়ে, কোনোবাই সন্মান কৰে, কোনোবাই মৰম কৰাটো মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ। মাক মোৰ একেবাৰে সহ্য নহয়, সহ্য একেবাৰে নহয়, সহ্য কৰিব নোৱাৰোঁ। তোৰ লগত যে মই নিজক তুলনা কৰিলোঁ আৰু সেই কথাটোত যে তই মোক বেয়া পালি, সেইবোৰ ভাবিয়ে মোৰ নিজৰে কিবা ভাল লাগি থকা নাছিল। ময়ূৰী, মই তোক অকণো বেয়া পোৱা নাই। মানুহটোৰ লগত তোৰ কিবা আছে নেকি? বাইদেউ একো নাই দে সেই বুঢ়াডালৰ লগত। সিহে মাজে মাজে কি কৰে সি? সেগুন পাতৰ কুহি, সেগুন পাতৰ কুহি। তই ইয়াত যে? তোৰ লগত মোৰ কথা আছে। কি কথা আছে? কলেজতো পাতিব পাৰিলিহেঁতেন। কলেজত নহয়, ইয়াতে পাতিম। ইয়াত কথা পাতি থাকিলে মোৰ ক্লাছলৈ দেৰি হ'ব। মাৰে দেউতাক টেনশ্যনত ৰাখি তই ইয়াতে ক্লাছ কৰি বৰ এডুকেটেড হ'ব নালাগে দে। টেনশ্যনত ৰাখিছোঁ? মা দেউতাক মই টেনশ্যন দিছোঁ? দিছতো। তই 3 দিন একো নোখোৱা নেমেলাকৈ, কাৰো লগত একো এটা নমতাকৈ ৰুমৰ ভিতৰত সোমাই থাকিলে তোৰ কি মা দেউতাৰ চিন্তা নহ'ব? ময়ূৰী, তোৰ কি হৈছে ক? আচলতে তোৰ প্ৰব্লেমটো কি হৈছে? আমাৰ ঘৰলৈকে গৈ কথা পাতোঁ ব'ল।
তোৰ ঘৰলৈ মই যাম, কিন্তু তাৰে আগতে তোৰ হৈছে কি মোক সেইটো ক। কাৰণ মই তোৰ দেউতাক কথা দিছোঁ যে তোৰ যি প্ৰব্লেম হৈছে মই ছল্ভ কৰিম। মোৰ দেউতাক তই ক'ত লগ পালি? তোৰ দেউতাটো মোৰ পাপা নহয় যে একো এটা নোখোৱা নেমেলাকৈ ৰুমৰ ভিতৰত সোমাই থাকিলেও একো ইণ্টাৰেষ্ট নিদিব। তই 3 দিন নোখোৱা নেমেলাকৈ কাৰো লগত একো এটা কথা নপতাকৈ ৰুমৰ ভিতৰত কি সোমাই থাকিলি? তোৰ দেউতা গৈ পেলাই মোৰ ওচৰ পালেগৈ। তোৰ ওচৰ পালেগৈ? তাৰমানে মোৰ দেউতা তোৰ ঘৰত গৈছিলে? ঘৰত নাই যোৱা। একচুৱেলি সিদিনাখন মই কলেজলৈ যাওঁতে ভণ্টি শুনাচোন, মই তোমাক লগ পাবৰ কাৰণেই ৰৈ আছোঁ। অকণমান আহাচোন। জানো ময়ূৰী, তোৰ পাপাজন কিছুমান ক্ষেত্ৰত মোৰ পাপাতকৈ বহুত ধনী হয়। তই এনেই দুখীয়া বুলি নিজকে দুখ কৰি থাক। কিছুমান অদৰকাৰী কথাত মোৰ মনটো বহুত বেয়া হৈ আছে জাননে? আৰু তাৰ কাৰণে মই মা দেউতা আৰু তোকো কষ্ট দিছোঁ। মোক কি কষ্ট দিলি? এই যে তই কলেজত যাব এৰি এনেকৈ মোক ৰৈ আছ, সেইটো তোক কষ্ট দিয়া নহ'ল জানো? সেইবোৰ বাদ দে আৰু মোক এতিয়া এইটো কথা ক, তোৰ মনটো কিয় বেয়া? তোৰ লগত যে মই নিজক তুলনা কৰিলোঁ আৰু সেই কথাটোত যে তই মোক বেয়া পালি, সেইবোৰ ভাবিয়ে মোৰ নিজৰে কিবা ভাল লাগি থকা নাছিল। ময়ূৰী, মই তোক অকণো বেয়া পোৱা নাই, কিন্তু মোৰ দুখ লাগিছে যে এনেকুৱা এটা ভেদভাৱ তোৰ মনত আহিল কেনেকৈ? চৰি তুলি, বেলেগৰ কথা শুনি মই মিছামিছি। বেলেগৰ কথা? কাৰ কথা শুনিছ তই? মই লোকৰ কথা শুনি বিশ্বাস কৰি লোৱা মানুহ নহয়। সেইকাৰণে তোক ডাইৰেক্ট সুধিছোঁ, গাঁৱত তোৰ কাৰোবাৰ লগত কিবা সম্পৰ্ক আছিল নেকি? মোৰ ঘৰৰ মানুহকেইটা বাদে আন কাৰো ঘৰৰ মানুহৰ লগত আহ যাহে নাই। কেতিয়াবা কাম থাকিলেহে যাওঁ বাইদেউ। কিন্তু মাৰে যে কৈছিল গাঁৱত থাকিলে বোলে কোনোবা মানুহে তোক দিগদাৰ দিয়ে। ৰজনী ঠিকাদাৰ? বাইদেউ মই ইয়ালৈ কাম কৰিবলৈ অহাৰ কাৰণে সি চাগে বেয়াই পাইছে। কিয়? তাৰ ঘৰত কাম কৰিবলৈ মাতিছিলে, মায়ে নিদিয়ে। মানুহটোৰ লগত তোৰ কিবা আছে নেকি? বাইদেউ একো নাই দে সেই বুঢ়াডালৰ লগত। সিহে মাজে মাজে কি কৰে সি? তাৰ ঘৰত কাম কৰিবলৈ কয়, ঘৈণীয়েক নাথাকিলে মাতে। মায়ে ক'লে মানুহটো মতলব বোলে ভাল নহয়। তোক একো কৰা নাইতো? মোৰ গালত চিকুটি দিয়ে। এদিন যে বাইদেউ মোৰ পেটত এনেকৈ হাত দি দিছিলে নহয়, মই ঘৰলৈ গৈ মাক কৈ দিলোঁ। ভালে কৰিলি। আৰু শুন, আমাৰ ইয়াত যদি তোক কোনোবা গাত হাত দিয়ে মোক লগে লগে আহি কৈ দিবি। বাইদেউ ইয়াতনো মোক কোনে হাত দিব? আমাৰ ইয়াত কিমান মানুহ আছে দেখা নাই জানো? মানে কাম কৰা মানুহ। মুঠতে যিয়ে তোৰ গাত হাত নিদিয়ক কিয়